প্ৰত্যেকটো কাহিনীয়ে কিবা এটা নহয় কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীটিয়ে কি কয়। এহাল নিমাখীত বামুণ বামুণী আছিল। এদিন বামুণে গাঁৱলৈ যাওঁতে এটা কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত আটপুটকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰ পৰা মাছটো কাঢ়ি আনিলে। মুখৰ টোপটো যোৱা দেখি চৰাইয়ে কাষত নিৰাশ হৈ বেজাৰ মনেৰে ক'বলৈ ধৰিলে, পৰলৈ দুখ কৰা কোনো সকাম নাই। সেইদিনাৰ পৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক খাওঁ দি আপোনা আপুনি কয়, মোক যেনেকৈ তই নিৰাশ কৰিলি তয়ো তেনেকৈ নিৰাশ হবি। সি মাছৰ কথাকে ভাবি গুণি থাকি শোকত লাহে লাহে শুকাই খিনাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দৰে খাই বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ এটি ল'ৰা উপজিল। ল'ৰাটি এনে ৰূপক হৈ উঠি আহিছিল যে তাক যেয়ে দেখে সেয়ে একলা ল'বলৈ বিচাৰিছিল। বামুণ বামুণীয়ে ল'ৰাৰ মুখ দেখি ভোক পিয়াহলৈ পাহৰিছিল। আজিকালিকৈ ল'ৰাটো ডাঙৰ হৈ আহিল। ৰূপে গুণে ল'ৰাক কেউপিনে পেলাব নোৱাৰা দেখি বামুণ বামুণীৰ আনন্দত পাৰ নোহোৱা হৈছিল। আপুতৰ পুত হৈ ল'ৰাটো ইমান মোহ লগা হৈছিল যে বামুণ বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল। ল'ৰাটি সফল ডেকা হওঁতেই বিধাতাৰ বিড়ম্বনাত নিষ্ঠুৰ কালে বামুণ বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গ'ল। যি দিন ধৰি ল'ৰাটি মৰিল সেইদিন ধৰি বামুণ বামুণীৰ চকুলো নুগুচা হ'ল। দুয়োৰে খাৱন শুৱন গুচিল আৰু ৰাতিয়ে দিনে দুয়ো নিজৰ হিয়া ধুনি আধা মৰা হ'ল। কাঠচিতীয়া জমে আমাক ইমান জীয়া জুই দিলে, এইবুলি বামুণে সেকিটোকে নিতৌ ঘুমুৰ ঘুমুৰকৈ জমৰ হিয়া খুন্দিছো বুলি কৈ খুন্দি থাকে। বামুণে এনেকৈ দুখ বেজাৰ কৰি চেকি খুন্দি থকা দেখি এদিন ৰাতি বামুণক সপোনত ক'লে, তুমি যে সদায় একেৰাহে ঢেঁকী খুন্দি হিয়া ভুকুৱাই পুতেৰেক থিয়াই আছা, সেই পুতেৰেক তুমি দেখিবলৈ পাবা। মাথোন মই এটা কথা কওঁ, তাকে তুমি কৰিবা। কাইলৈ তুমি ভিতৰৰ পৰা দুৱাৰ মাৰি তোমাৰ গোহাঁই ঘৰতে শুবা আৰু 3 দিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে তোমাক জগাবলৈ হাক দিবা। পিছদিনা পুৱা বামুণে সপোনৰ কথা বামুণীক ভাঙি চিঙি কৈ সেইমতে তেওঁৰ গোহাঁই ঘৰৰ ভিতৰত শুই থাকিল। বামুণৰ যেতিয়া ভৰটোপনি আহিল তেতিয়া জমদূত এটাই বামুণৰ দেহাটো তাতেই থৈ জীৱটো লৈ জমপুৰি পোৱালেগৈ। বামুণে জমপুৰিত কতে যে লীলা খেলা দেখিলে তাৰ সীমা সংখ্যা নাই। জমদূতে কোনো কোনো পাপীক হালে হালে সাঙুৰি খুন্দিটাও কৰিছে, কোনোক উভতাই মুঠ চেলাই সাৰণিত জুবুৰিয়াইছে। অঘাইটং পাপীবোৰক সিহঁতৰ জিভাত খলা মাৰি মহটনা দি টানি টানি নৰক কুণ্ডত পেলাইছে। জমদূতবোৰ জুমে জুমে ঘূৰি ফুৰিছে, হওঁ হওঁ কৰি আহিছে গৈছে। এইদৰে নানা ঠাইত নানা তৰহৰ কথা দেখি বামুণৰ চুটি বুদ্ধি হেৰাল আৰু বতাহত আহঁতৰ পাত কপা দি ভয়ত বামুণ কঁপিবলৈ ধৰিলে। দূতে নি বামুণক যমৰজাৰ ওচৰত ভেটালেগৈ। বামুণ ভয়ত ঠক ঠক কৰে কপা দেখি যমে তেওঁক ক'লে, বাপুদেউ তুমি ভয় নকৰিবা, তুমি বাৰু এই ডেকা মানুহ সোপাৰ ভাললৈ চকু দিয়াচোন, তাত তোমাৰ পুতেৰা আছেনে নাই। বামুণে সেইফাললৈ চাই দেখিলে যে তেওঁৰ পুতেক তাতে আছে। পুতেকক দেখি বামুণে ৰং মনেৰে যমক ক'লে যে হয় মহাৰাজ, মোৰ পু সৌটো। বামুণৰ উত্তৰ শুনি যমে ক'লে, তাক ইয়ালৈ মাতচোন, যদি সি নাহে তেন্তে তুমি তাক মাতি আনগৈ। বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ, হেৰ বোপাই মই আহিছো নহয়, তই এইপিনে আছোন বুলি মাতিলে। বামুণে এইদৰে 3-4 বাৰ মাতাত পুতেকে তেওঁৰ ফালে উভতিকে নচোৱাত তেওঁ তাক হাতেৰে খোকোটা মাৰি ক'লে, হেৰ বোপাই এইফালে চাচোন, মই তোৰ বাপেৰ। পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজাৰ মাতেৰে ক'বলৈ ধৰিলে, তই মোক কৰ পু পাইছহি অ? মই তোৰ পুতেৰে নহওঁ। তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ টোপটো কাঢ়ি লৈ গৈছিলি, তাৰ পুতক তুলিবলৈহে মই তোৰ পুতেৰৰ হৈ জনম ধৰিছিলো। এতিয়া মনত পৰিছে নে নাই? মোৰ মনত তই যেনেকুৱা জুই দিছিলি তোৰ মনতো মই তেনেকুৱা জুই দি গুচি আহিলো। পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰ পৰা গুচি আহি যমৰ আগত ক'লে যে এইটো মোৰ পু নহয়। বামুণৰ কথা শুনি যমে তেওঁক ক'লে, তোমালোকে মোক অকাৰণত দোষ দিছিলা, এতিয়া দেখিলা কাৰ দোষ। এইবুলি যমে দূতৰ চকুলৈ চাই ঠাৰ দিলত দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গোহাঁই ঘৰ পোৱাই দেহটোৰ ভিতৰত সুমুৱাই থৈ গুচি গ'ল। বামুণে সাৰ পাই বামুণীক সপোনৰ সকলো কথা ভাঙি পাতি ক'লে আৰু তেতিয়াৰ পৰা বামুণ বামুণীয়ে মৰি যোৱা পুতেকৰ হকে শোক কৰিবলৈ এৰি পেলালে।